নিশ্চয় ক'ব লাগিব মানে পঞ্চায়ত যিহেতু পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচন অহাৰ সময়তে কিন্তু ৰাজনৈতিক দলৰ যি সভাপতিয়ে হওক বা কৰ্মীসকলে হওক বিভিন্ন গাঁৱে ভূঞে কিন্তু ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে বা সভা সমিতি আৰম্ভ কৰিছে। সেই সময়তে কিন্তু ধুবুৰী জিলাৰ যি বিজেপিৰ সভাপতি আছে ৰঞ্জিত কুমাৰ ৰায়, তেওঁ কিন্তু সেই সভাতে গৈছিল গৌৰীপুৰৰ আৰু উভতি অহাৰ পিছতে ৰাস্তাত যি ৰাষ্ট্ৰীয় ঘাইপথত এটা ভেড়া খুন্দিয়াৰ ফলত ভেড়াটো এক্সিডেণ্ট, সেই এক্সিডেণ্টৰ গইনা লৈ কিন্তু কিছু দুষ্কৃতিকাৰীয়ে কিন্তু ৰঞ্জিত কুমাৰ ৰায়ক কিন্তু প্ৰহাৰ কৰাৰ কাৰণে কিন্তু পিছে খেদি আহিছিল। প্ৰায় 14-15টা বাইক হ'ব তেনেকে, যিহেতু যি হিচাপে তেওঁলোকে অভিযোগ কৰিছে বিজেপিৰ কৰ্মীসকলে। তাৰপিছত খেদি কিন্তু অহাতে ৰঞ্জিত কুমাৰ ৰায় দেখিছে যে পৰিস্থিতি বিষম হ'ব, উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ব, যাৰ বাবে কিন্তু ৰঞ্জিত কুমাৰ ৰায়ে ততাতৈয়াকৈ কিন্তু গৌৰীপুৰ যি আৰক্ষী থানা আছে তাতে আহি বাহনখন সোমাই দিয়ে। তাৰপিছতে আৰক্ষীয়ে সেই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰু ইতিমধ্যে জানিব পৰা গৈছে যে দুজনকে দুষ্কৃতিকাৰীক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে, কিন্তু এতিয়াও তদন্ত চলি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।